হেল্ল' বন্ধুসকল নমস্কাৰ। আগৰ পাৰ্টটোত নিশ্চয় আমি জানিলোঁ যে প্ৰেজেণ্ট ইনডিফিনিট মানে কি নহয় জানো। এতিয়া শিকিবলৈ যাম আজি প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে কি। প্ৰেজেণ্ট কণ্টিনিউৱাছ নামটোৰ পৰাই গম পোৱা যায় প্ৰেজেণ্ট মানে বৰ্তমান, কণ্টিনিউৱাছ মানে চলি থকা নহয় জানো। বৰ্তমান যিটো কাম চলি থাকে সেইটোকে আমি কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰোঁ। এক্সেপশ্যনেল আৰু কিছুমান কথা আছে সেইখিনি পিছতে ক'ম। প্ৰেজেণ্ট কণ্টিনিউৱাছ আকৌ তথাপিতো কৈ দিছোঁ বাৰু এতিয়াই। প্ৰেজেণ্ট কণ্টিনিউৱাছটো সুদূৰ ভৱিষ্যতে নহয়, একদম নিকট ভৱিষ্যতত যিটো হ'বলগীয়া আছে সেইটোতো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰি। বাৰু এতিয়া সেইটো হ'ল এক্সেপশ্যনেল কেছ। এতিয়া আমি যাওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি কেনেকৈ ফ্ৰেম কৰিম এটা চেণ্টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো হৈছে কি বৰ্তমান যিটো চলি থাকে সেইটোতে প্ৰেজেণ্ট কণ্টিনিউৱাছ হয়। গতিকে এই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো ফ্ৰেম কৰিবলৈ হ'লে আমাৰ লাগিব ছাবজেক্ট লাগিব, তাৰপিছত অক্সিলাৰী ভাৰ্ব লাগিব এম ইজ আৰ, এম ইজ আৰু আৰ, আৰু তাৰপিছত লাগিব আপোনাৰ মেইন যিটো ভাৰ্ব হয় মেইন ভাৰ্বত প্ৰেজেণ্ট পাৰ্টিচিপল বুলি কয়, সেইটো হৈছে মেইন ভাৰ্বৰ পিছফালে ING লগাব লাগে, সেইটোকে প্ৰেজেণ্ট পাৰ্টিচিপল বুলিও কয়। তাৰপিছত থাকিব আপোনাৰ কি অবজেক্ট, তাৰপিছত থাকিব এক্সটেনশ্যন আপোনালোকে কেনেকৈ হিচাপত ব্যৱহাৰ কৰে। ছাপ'জ এতিয়া অসমীয়াত আপুনি কেনেকৈ গম পাব যে সেইটো এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স বুলি। এটা বাক্য এটা যদি পালোঁ, ছাপ'জ লওঁ যে মই এতিয়া ভাত খাই আছোঁ। এই বাক্যটোত মই এতিয়া ভাত খাই আছোঁ বাক্যটোক আপুনি ভাগ কৰি ল'ব পাৰিব যে কওক কোনে ভাত খাই আছে, বোলে মই। ছাবজেক্টটো পালোঁ মই, কি কাম কৰি আছে, খাই নহয় জানো, খাই, গতিকে ইট সেইটো হ'ল ভাৰ্ব। কাক খাই আছে বা কি খাই আছে সেইটো হ'ল ভাতক খাই আছে, গতিকে ভাত অবজেক্ট। বাকীখিনি এতিয়া যিবোৰ আছে সেইবোৰ আপুনি এক্সটেনশ্যনত ইউজ কৰি ল'ব পাৰিব। এতিয়া কথা হৈছে কি মই এতিয়া ভাত খাই আছোঁ, আছোঁটো আছে নহয় আকৌ, সেই আছোঁ, আছা, আছে এইবিলাকেই হৈছে আপোনাৰ অক্সিলাৰী ভাৰ্ব। খাই বুলি কোৱাৰ লগে লগে মই ভাত খাই আছোঁ, মই ভাত খাই বুলি কোৱাৰ লগে লগে বাক্যটো কিন্তু কমপ্লিট নহ'ল। সেইটো কাৰণে সেই ভাৰ্বটোক কয় অসমাপিকা ক্ৰিয়া বুলি কয়। তাৰমানে ভাৰ্বটো সমাপন হোৱা নাই, সম্পূৰ্ণৰূপে শেষ হোৱা নাই ভাৰ্বটো। এই ভাৰ্বটো শেষ হৈছে ক'ত গৈ পেলাই, আছোত গৈ পেলাই শেষ হৈছে। আৰু এই আছোটোৱে কি কৰিছে, মেইন ভাৰ্বটোক এমফাচাইজ কৰিছে বা হেল্প কৰিছে ট'টেল ইয়াৰ অৰিজিনেল যিটো অৰ্থ মই বুজাবলৈ গৈছোঁ সেই অৰ্থটোক সম্পূৰ্ণৰূপে জনাবৰ কাৰণে মেইন ভাৰ্বটোক সহায় কৰিছে আছোঁ, আছা, আছে এনেধৰণৰ শব্দবোৰে, এনেধৰণৰ ভাৰ্ববোৰে। আৰু সেই ভাৰ্ববিলাককে ইংলিছত অক্সিলাৰী ভাৰ্ব বুলি কয়। যেনেকৈ এতিয়া মই যদি কওঁ মই ভাত খাই আছোঁ বুলি ক'লে আই এম ইটিং ৰাইচ, ছাবজেক্টটো মই, গতিকে আই লগালোঁ। আইৰ পিছত যেতিয়া এজ পাৰ ফৰ্মেশ্যন আমি কি কৰিব লাগে, ছাবজেক্ট লগাব লাগিব, তাৰপিছত এম ইজ আৰ লগাব লাগিব, তাৰপিছত মেইন ভাৰ্বত ING এইটোকে কয় প্ৰেজেণ্ট পাৰ্টিচিপল বুলি কয়, তাৰপিছত আপুনি লগাব লাগিব অবজেক্ট, তাৰপিছত এক্সটেনশ্যন। গতিকে মই যদি লিখোঁ যে মই এতিয়া ভাত খাই আছোঁ বা মই ভাত খাই আছোঁ চেণ্টেন্সটোকে লওক, মই ভাত খাই আছোঁ, মইটোতো কোনে কৰিছে এইটো ছাবজেক্ট পালোঁৱেই, গতিকে মইটো লিখিব লাগিব আই। ভাত খাই আছোঁ লিখিব লাগিব, খাইটো ইট। যিহেতু এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয় গতিকে এম ইজ আৰ লগাবই লাগিব, আইৰ লগত সদায় এম লাগিব, গতিকে আই এম। তাৰপিছত কি কাম কৰিছে ভাৰ্ব লগাব লাগিব, মেইন ভাৰ্বটো হৈছে ইট, তাৰ লগত আপুনি কি লগাব লাগিব প্ৰেজেণ্ট পাৰ্টিচিপল ইটিং, আই এম ইটিং। কাক খাই আছোঁ, ৰাইচক খাই আছোঁ, গতিকে আই এম ইটিং ৰাইচ হ'ল আই এম ইটিং ৰাইচ। গতিকে চাওক অক্সিলাৰী ভাৰ্বৰ ব্যৱহাৰো শিকিলোঁ। আৰু ইয়াতে চাব আৰু এটা কথা, এই এম ইজ আৰ কেনেকৈ লগাব লগা হ'ল, কেনেকৈ আমি লগাম। এমটো হ'ল যিহেতু ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে এম লগাবই লাগিব। আৰু যদি ফাৰ্ষ্ট পাৰ্চন যদি প্লুৰেল হয় তেনেহ'লে আৰ লগাব লাগিব, যেনেকৈ উই আৰ ইটিং ৰাইচ ক'ব। আৰু যদি মই ছেকেণ্ড পাৰ্চন লগাওঁ, ইউ লগাওঁ, তেতিয়া ইউ আৰ ইটিং ৰাইচ বুলি ক'ব। আৰু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগাওঁ, হি বা চি লগাবলগীয়া হয়, হি ইজ ইটিং ৰাইচ, চি ইজ ইটিং ৰাইচ, নহয় জানো। গতিকে এইখিনি হৈছে কণ্টিনিউৱাছ। কণ্টিনিউৱাছ চেণ্টেন্সটো জানিবলৈ হ'লে কেনেকৈ গম পাম প্ৰেজেণ্ট কণ্টিনিউৱাছ, কেনেকৈ গম পাম অসমাপিকা ক্ৰিয়াটোৰ পাছত আছোঁ, আছা, আছে এইবোৰ থাকিব লাগিব। আছোঁ, আছা, আছে। যেনেকৈ মই খাই আছোঁ, তেওঁ খাই আছে, তুমি খাই আছা। গতিকে আছোঁ, আছা, আছে যেতিয়া থাকিব
অসমাপিকা ক্ৰিয়াটোৰ পাছত তেতিয়াই বুজিম যে সেই চেণ্টেন্সটো টেন্স কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব ঠিক আছে গতিকে চাম আপ কৰাৰ আগতে মই আপোনালোকক আকৌ এবাৰ চামাৰিটো কৈ দিবলৈ ওলাইছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ ইয়াৰ অৰ্থটোৱেই হৈছে বৰ্তমান যিটো চলি থকা বুজায় সেইটোৱে হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু সেই প্ৰেজেণ্ট কণ্টিনিউৱাছৰ এক্সেপশ্যনেল এটা কেছো আছে যিটো মানে এই অদূৰ ভৱিষ্যতে যিটো মানে আমি কৰিবলৈ যাম সেইটোতো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু এতিয়া বৰ্তমান প্ৰেজেণ্ট কণ্টিনিউৱাছ আমি এই সাধাৰণ প্ৰেজেণ্ট কণ্টিনিউৱাছটোৰ বিষয়ে জানিবলৈ যেতিয়া যাম তেতিয়া আমি কি কৰিব লাগিব ছাবজেক্ট ভাৰ্ব এইবিলাক আমি শিকি ল'ব লাগিব তাৰে ভিতৰত অক্সিলাৰী ভাৰ্বটো কেনেকৈ ক'ত ইউটিলাইজ কৰিব লাগিব এজ পাৰ আপোনাৰ কি বুলি ক'ব এজ পাৰ পাৰ্চনৰ যিটো বচন নহয় জানো পাৰ্চনৰ যিটো ছিংগুলাৰ প্লুৰেল কি হয় সেই বচন নাম্বাৰ বুলি কয় এইটো ইংলিছত নাম্বাৰ বুলি কয় আৰু আমাৰ অসমীয়াত বচন বুলি কয় পাৰ্চন মানে হ'ল পুৰুষ অসমীয়াত পুৰুষ বুলি কয় আৰু ইংলিছত পাৰ্চন বুলি কয় সিহঁতৰ একবচন বহু বচনখিনি জানিলেহে আমি কি কৰিব পাৰিম অক্সিলাৰী ভাৰ্ব ইউটিলাইজ কৰিব পাৰিম আৰু সেই হিচাপতে আমি কি কৰিব পাৰিম এটা চেণ্টেন্স ফৰ্মেশ্যন কৰিব পাৰিম আৰু সেই চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'বলৈ হ'লে আমাৰ যিটো ফৰ্মেশ্যন কেনেকৈ ফৰ্ম কৰিম আমি সেই চেণ্টেন্সটো ছাবজেক্ট প্লাছ যাৰ লাগিব এম বা ইজ বা আৰ লগাব লাগিব তাৰপিছত মেইন ভাৰ্ব যিটো আছে মেইন ভাৰ্বত ING লগাব লাগিব মেইন ভাৰ্বত INGটো প্ৰেজেণ্ট পাৰ্টিচিপল বুলি কয় আৰু তাৰপিছত অবজেক্ট আৰু তাৰপিছত এক্সটেনশ্যন লগাব পাৰোঁ যেনেকৈ I am eating rice sitting in the dining hall with my parents বাকী যিখিনি আমি পিছফালে লগালোঁ I am eating riceৰ পিছফালে যিখিনি লগালোঁ সেইখিনি এক্সটেনশ্যন গতিকে আজিলৈ ইমানেই আপোনালোকে যদি কিবা কাৰণত ক'ৰবাত খোকোজা লাগিছে বুজিবলৈ মোক নিশ্চয় আপোনালোকে ফোন কৰিব পাৰে নতুবা আপোনালোকে মোৰ ফেচবুক একাউণ্ট যিটো আছে সেই ফেচবুক একাউণ্টতো আপোনালোকে মোক সুধিব পাৰে বা ইয়াতো যিকোনো কমেণ্ট কৰিলেও মই সেই কমেণ্টৰ সেই হিচাপত ৰিপ্লাই কৰিম যদি ভিডিঅ'টো খুব ভাল লাগিছে ইনফৰ্মেটিভ যেন লাগিছে নিশ্চয় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগে লগে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগে লগে ছাবস্ক্ৰিপশ্যন বঢ়াবলৈ চেষ্টা কৰিব ছাবস্ক্ৰাইব কৰিব গতিকে বহুত বহুত ধন্যবাদ আজিলৈ ইমানেই নেক্সট পাৰ্টত আকৌ আমি প্ৰেজেণ্ট পাৰফেক্টৰ বিষয়ে শিকিম এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ ইমানতেই শেষ হ'ল গতিকে আজিলৈ আহোঁ সকলোৱে খুব সুন্দৰভাৱে থাকক ধন্যবাদ